পথাৰো আমাৰ মুখ্যমন্ত্ৰীগৰাকী যেনেধৰণে সপোন ৰচিছিল তেনে এক বাস্তৱ ৰূপ দেখা পৰিলক্ষিত হৈছে। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে আৰু এই মুহূৰ্তত মই উপস্থিত আছো বজালীৰ মুগুৰিয়াত আৰু মুগুৰিয়াতো ভাৰতীয় জনতা পাৰ্টি বজালী জিলা কৃষক মৰ্চাৰ উদ্যোগত ধান কটা অনুষ্ঠান ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। প্ৰতি বছৰৰ সমান্তৰালভাৱে এইবাৰো তেখেতসকলে যি এই কাৰ্যসূচী হাতত লৈছে, জিলা বিজেপিৰ সকলো বিষয়ববীয়াই ইয়াত উপস্থিত হৈছে আৰু উপস্থিত হৈ পৰম্পৰাগতভাৱে তেখেতসকলে যি ধান কটা অনুষ্ঠান প্ৰতি বছৰে ৰূপায়ণ কৰে, এইবাৰো ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে আৰু পথাৰত এনেধৰণে সকলোৱে ওলাই আহিছে আৰু ওলাই আহি পৰম্পৰাগতভাৱে তেখেতসকলৰ যি এই কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। জিলা বিজেপিৰ সভাপতিগৰাকীও নিজে ওলাই আহিছে আৰু ওলাই আহি এই ধান কটা অনুষ্ঠানটিত উপস্থিত হোৱা পৰিলক্ষিত হৈছে। ৰাতিপুৱাৰ ভাগৰে পৰা তেখেতসকলে ইয়াত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰীয়ে যেনেধৰণে সপোন ৰচিছিল তেনে বাস্তৱ ৰূপ দিয়া ইয়াত পৰিলক্ষিত হৈছে। কি ক'ব? আচলতে আমাৰ ভাৰতীয় জনতা পাৰ্টি বজালী জিলা কৃষক মৰ্চাৰ উদ্যোগত আমাৰ কৃষক মৰ্চাৰ সভাপতি সন্মানীয় মনোজ তালুকদাৰদেৱ আমাৰ মাজত আছে, আমাৰ জিলাৰ বিষয়ববীয়াসকল আছে, আমাৰ মণ্ডল সভাপতিসকল আছে। আমাৰ সকলোৰে এটাই উদ্দেশ্য, চৰকাৰখনে যি ধৰণে আত্মনিৰ্ভৰৰ পথ দেখুৱাইছে তাক সৰগত কৰি আগন্তুক দিনত যাতে বজালীৰ কৃষকসকলে কৃষি কৰ্মৰ মাজেৰে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিব পাৰে আৰু যাতে কৃষকসকলে এই ধৰণৰ যি ব্যৱস্থা, চৰকাৰী ব্যৱস্থা, বিভিন্ন ধৰণৰ বীজ আদি কৰি যিখিনি বস্তু চৰকাৰে কৃষকসকলৰ কাৰণে দি আছে তাৰ যাতে ফলপ্ৰসূ, তাৰ কাৰণে উচিত ব্যৱহাৰ, উচিত খেতিয়কে লাভ কৰি এনেকুৱা ধৰণৰ ব্যৱস্থাৰে সমাজখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কাম কৰে। আমিও ব্যক্তিগতভাৱে এনেকুৱা এটা অনুষ্ঠানত উপস্থিত থাকি সঁচাকৈ ভাল লাগিছে। আমাৰ কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক বিকাশ পাটগিৰি, তেখেত নিজে এজন খেতিয়ক। যোৱা বছৰো তেখেতে 56 বিঘা মাটি খেতি কৰিছে আৰু ময়ো ব্যক্তিগতভাৱে যোৱা বছৰো কিছু খেতি কৰিছোঁ, এইবাৰো প্ৰায় 25 বিঘা মাটিত মই খেতি কৰিছোঁ। নিজৰ মাটি নহ'লেও অন্যৰ মাটি লৈ হ'লেও আমি খেতিটো কৰিছোঁ এইকাৰণে যে কৃষি ক্ষেত্ৰত চৰকাৰে যি ধৰণৰ এটা মূল্য নিৰ্ধাৰণ কৰিছে, আমাৰ 2500 প্ৰায় 30 টকা 50 টকা 2550 টকাৰ যি নিৰ্ধাৰিত মূল্য নিৰ্ধাৰণ কৰিছে, তাৰ আধাৰত আমাৰ যদি কৃষকসকলে এনেকুৱা ধৰণে কৃষি কৰ্মত নিয়োজিত হৈ নিজৰ ক্ষেত্ৰত ঘৰখনকো আগুৱাই লৈ যাব পাৰিব আৰু স্বাৱলম্বী হোৱাৰ যথেষ্টখিনি চান্স আছে। আৰু এইকাৰণে কৃষক মৰ্চাৰ আমাৰ এটা উদ্দেশ্য এটাই যে আমি কৃষক মৰ্চা অকল ৰাজনৈতিকভাৱে কৃষক মৰ্চা হোৱাটো আমি বিচৰা নাই। কৃষক মৰ্চাক আমি বিচাৰিছোঁ জন কল্যাণৰ কাৰণে চৰকাৰৰ যিবিলাক যি ধৰণৰ ব্যৱস্থা আহি আছে, আমাৰ কৃষক মৰ্চাই যাতে এইবিলাকক সুন্দৰ ব্যৱস্থাৰ মাজেৰে গ্ৰাম্য ৰাইজৰ মাজলৈ লৈ যায়, যাতে সকলোবিলাক যিবিলাক যোগ্য হিতাধিকাৰী আছে, কৃষকসকল আছে, আজি প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিকে আদি কৰি বিভিন্ন ধৰণৰ যিবিলাক আমাৰ আঁচনি আছে, যাতে সকলোতে তেওঁলোকে উচিত ধৰণে পাব পাৰে, তাৰ কাৰণে আমি কিষাণ মৰ্চাক কৈছোঁ আৰু বিষয়ববীয়াসকলৰ লগত আলোচনা কৰিব দিছোঁ যাতে বজালী অঞ্চলৰ কৃষকে অন্তত তেওঁলোকৰ যিখিনি কৃষিৰ বিভাগৰ জৰিয়তে ৰূপায়ণ হ'ব লগা আঁচনি তাৰ যাতে সুন্দৰভাৱে একদম তৃণমূল পৰ্যায়ত গাঁও অঞ্চললৈ প্ৰতিগৰাকী কৃষকে যাতে লাভ কৰে, তাৰ কাৰণে আমি এনেধৰণে ওলাইছোঁ। আৰু এটা সজাগতা, আচলতে আমি আজি ইয়াত বিলাক লগ লাগিছোঁ, আমি এটা সজাগতা যাতে কৃষি কৰ্মৰ জৰিয়তে আমি আগন্তুক আগবাঢ়ি যাব পাৰোঁ। সদায় আচলতে ৰাজনীতিৰ ক্ষেত্ৰত আপোনালোকক দেখিবলৈ পোৱা যায়, কিন্তু ব্যতিক্ৰমভাৱে এনেধৰণে সমূহীয়াভাৱে সকলো ওলাই আহিছে খেতি পথাৰত। আচলতে সেইটোৱে কথা যে ভাৰতীয় জনতা পাৰ্টিৰ ডিফাৰেঞ্চ, ইয়াত কোনো ধৰণৰ ৰাজনৈতিক কথাৰে আমি ভাৰতীয় জনতা পাৰ্টি আগবঢ়া নাই। আমাৰ কিষাণ মৰ্চাৰ উদ্দেশ্য কৃষকসকলক আগুৱাই লৈ যোৱা, কৃষকসকলৰ যি চৰকাৰী নীতিৰ আধাৰত যি ৰেট নিৰ্ধাৰণ কৰিছে এইবিলাকৰ জৰিয়তে কৃষক লাভান্বিত হোৱা। আমাৰ উদ্দেশ্য এইটো, কৃষকসকলৰ যিবিলাক আঁচনি ৰূপায়ণ হৈছে এইবিলাক খুব সুন্দৰভাৱে একদম গাঁও অঞ্চলৰ কৃষকসকলে যাতে লাভ হয়, উপকৃত হয়, তাৰ সজাগতা সৃষ্টি কৰা। আজি আমাৰ ৰেজিষ্ট্ৰেশ্যনটো চলিছে, 30 তাৰিখে ৰেজিষ্ট্ৰেশ্যনে কৈছে আমাৰ কৃষক সন্মান নিধিৰ। আমি কিষাণ মৰ্চাক অনুৰোধ কৰিছোঁ আপোনালোকে ঘৰে ঘৰে গাঁৱে গাঁৱে এইটো প্ৰচাৰ কৰক, যাতে কিষাণ মৰ্চাই আচল অৰ্থত ভাৰতীয় জনতা বজালী জিলা কিষাণ মৰ্চাই কৃষকসকলক উপকৃত কৰিব পৰা ধৰণৰ কামবিলাক কৰে। আমি তেওঁলোকক আৰু পুনৰবাৰ আহ্বান জনাইছোঁ আৰু আশা ৰাখিছোঁ যোৱাকালিও আলুৰ বীজ ৰোপণ এক কাৰ্যসূচী আমি কৰিছোঁ ইয়াত কুৰুবাহা পঞ্চায়তত। আৰু আগন্তুক দিনতো কৃষক মৰ্চাৰ কাৰ্যকৰ্তাসকলে এনেকুৱা ধৰণৰ কাৰ্যসূচীৰে বজালী জিলাৰ কৃষকসকলক আগুৱাই লৈ যাব, বজালী জিলাৰ কৃষকসকলক উৎসাহিত কৰিব আৰু কৃষক ৰাইজেও চৰকাৰী আঁচনিৰ দ্বাৰা উপকৃত হৈ দেশ আৰু অসমীয়াই এখন কৃষি প্ৰধান ৰাজ্য হিচাপে
ভৱিষ্যত দিনক আগুৱাই লৈ যোৱাৰ কাম কৰিবৰ এই ক্ষুদ্ৰ প্ৰয়াসটো আমি কৰাৰ চেষ্টা কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে আচলতে তেখেতসকলে কেৱল ৰাজনীতিৰ ক্ষেত্ৰতে জড়িত নহয়, এনেধৰণে সামাজিকভাৱে বিভিন্ন ধৰণৰ কৰ্মৰ লগত জড়িত হৈ পৰা পৰিলক্ষিত হৈছে আৰু বজালীৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে এই মুগুৰীয়া খেতিপথাৰতো তেখেতসকলে যে আজি সমূহীয়াভাৱে ধান কটা অনুষ্ঠান ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।